এই গৰমত গাহৰিৰ লগত ভাত খোৱাৰ মজাটোৱে বেলেগ। চাওক কি ধুনীয়া ধুনীয়া গাহৰি পিচ আমাৰ আজি গাঁৱতে কাটিছিলে, লৈ আহিছিলোঁ আধা কেজি, 150 টকাতে দি দিছিলে। তাকে এতিয়া খাই দিওঁ। আৰু এইখিনি হৈছে মটৰ আৰু আলু তৰকাৰী। এয়া কি হয় আপোনালোকে গম পাইছে আৰু এয়া কি, এয়া নেমু হয়, অলপ চেপিয়ে দিছোঁ। আৰু এনেকৈ খাই খাই ভিডিঅ' বনালে বহুতে গালি পাৰে। ভিডিঅ'বোৰ বনাই থৈ দিওঁ আৰু কেতিয়াবা বহু বছৰ পাছত চালে বহুত ভাল লাগে মানে। আৰু এটা কথা ক'ম মই এইখিনিতে, ভাতটো দেখিছেনে অলপ কমকৈ লৈছোঁ। আজি প্ৰায় 1.5 বছৰমান হ'ল ভাত কমকৈ খাবলৈ অলপ শিকি আছোঁ মানে মই। কাৰণ মই নিজে পাইছোঁ প্ৰমাণ যে ভাত বেছিকৈ খালে কি অৱস্থা হয়। আমি ভাত বেছিকৈ লওঁ, চব্জি কমকৈ লওঁ, যাৰ ফলত আমাৰ পেটটো বাঢ়ি যায়। এদিনত নাবাঢ়ে, বছৰ পাছত বাঢ়ি যায়। কিন্তু চব্জি বেছিকৈ ল'ব লাগে, ভাত কমকৈ ল'ব লাগে। এই চব্জি কিবা কিবি এইবোৰ খাই মানে পেটটো ভৰাই দিব লাগে, ভাতটো কমকৈ ল'ব লাগে, তেতিয়া পেট কেতিয়াও মানুহৰ ডাঙৰ নহয়। আমাৰ পেট ডাঙৰ হোৱাৰ মেইন কাৰণটো হৈছে কাৰ্বহাইড্ৰেট। সেইকাৰণে কাৰ্বহাইড্ৰেট যিমান পাৰে কম কৰিব লাগে। খাব লাগিব কিন্তু এৰিলে নহ'ব, কিন্তু কমাব লাগে। দেখিছা আৰু এপিচ এয়া নৰসিংহ পাত দিছিলে, কি ধুনীয়া এটা গোন্ধ আহিছে নহয়। এক নম্বৰ।